হেল্ল' ষ্টুডেণ্টছ, তো ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলৰ দ্বাৰা যিসকল ছাত্ৰ ছাত্ৰী এইচ এছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব বা লৈছে তেওঁলোকৰ বাবে আহিছে এখন গুৰুত্বপূৰ্ণ ন'টিছখন হৈছে যে যিবোৰ ডেট দিয়া হৈ আছিলে সেইখিনি ডেট এক্সটেণ্ড কৰা হৈছে। ধৰা এতিয়া এডমিশ্যনৰ কথাই হওক বা মেৰিট লিষ্টৰ ওলোৱাৰ কথাই হওক বা কলেজৰ এডমিশ্যনৰ কথাই হওক, গোটেইখিনি ডেট আগৰ নিচিনা নহয়, এইবাৰ চেঞ্জ হৈছে। তো আমি যদি আগৰ ডেটবিলাক চাওঁ, ইয়াতে কি আছে, অনলাইন মানে এপ্লাই কৰা ডেটটো আছিলে কিমানৰ পৰা 23 এপ্ৰিলৰ পৰা 2 মেলৈকে আছিলে। আকৌ মেৰিট লিষ্ট ওলোৱাৰ প্ৰিপেয়াৰিং মেৰিট লিষ্ট প্ৰস্তুত কৰা দিনবিলাক আছিলে কি 3rd to 4th, 3 আৰু 4 তাৰিখ আছিলে, 4 মে আছিলে। আকৌ প্ৰভিজনেল মেৰিট লিষ্ট, তো মেৰিট লিষ্টৰে বহুতে অপেক্ষা কৰি আছিল, যোৱাকালি কিন্তু ওলোৱা নাই, হয়নে? সেইটো ডেট আছিল কিমান 5th, মানে 5 মে তাৰিখে ওলোৱাৰ কথা আছিলে। আকৌ একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ্ড বাই ষ্টুডেণ্টছ, তো এডমিশ্যন একচেপ্ট কৰাৰ মানে ষ্টুডেণ্টে এডমিশ্যন একচেপ্ট কৰা দিনটো আছিলে কিমান 6 to 8 মে, মানে 6 পৰা 8 মেলৈকে তেওঁলোকে একচেপ্ট কৰিব পাৰিলে হয়। আৰু কনফাৰ্মেশ্যন বাই দ্য ইনষ্টিটিউট, মানে ইনষ্টিটিউটে সেইটো তেওঁলোকে এডমিশ্যন ল'ব যে সেইটো কনফাৰ্ম কৰা দিন আছিল কেতিয়া 9 to 10th। তো এইকেইটা ডেট আছিলে। কিন্তু এতিয়া কি কৰা হৈছে, গোটেই ডেটখিনি চেঞ্জ কৰিবলগীয়া হৈছে, গোটেইখিনি এক্সটেণ্ড কৰা হৈছে। এতিয়া আমি যদি নতুন ন'টিছখন চাওঁ, এতিয়া ছাত্ৰ ছাত্ৰীসকলে একদম 15 মেলৈকে এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত আকৌ চিলেকশ্যন লিষ্ট বা মেৰিট লিষ্ট আমাৰ প্ৰিপেয়াৰ কৰাৰ সময়টো হৈছে 6 to 18। দেখিছা কিমান পিছুৱাই দিছে, প্ৰায় 10 দিনমান পিছুৱাই দিছে। আৰু তো 16 পৰা 18 মেলৈকে তেওঁলোকে মেৰিট লিষ্ট প্ৰস্তুত কৰিব। আকৌ ইয়াতে কি কৈছে, প্ৰভিজনেল চিলেকশ্যন লিষ্ট বা ৱেইটিং লিষ্ট কেতিয়া ওলোৱা হ'ব 20 মে। আগত কিমান আছিলে 5 মে তাৰিখে ওলোৱাৰ কথা আছিলে, কিন্তু এতিয়া 15 দিন পিছুৱাই দিয়া হৈছে। এতিয়া কেতিয়া ওলাব 20 মে তাৰিখে ওলাব। আকৌ একচেপ্টেঞ্চ অফ এডমিশ্যন বাই ষ্টুডেণ্টছ, তো ছাত্ৰ ছাত্ৰীসকলে একচেপ্ট কৰিব পাৰিব কেতিয়াৰ পৰা 20ৰ পৰা 26 মেলৈকে। আকৌ কনফাৰ্মেশ্যন কৰিব পাৰিব, মানে ইনষ্টিটিউটে কনফাৰ্ম কৰিব কেতিয়া 27ৰ পৰা 30 মেলৈকে ডেটটো আগুৱাই দিয়া হৈছে। তো এইখিনি আছিলে ন'টিছখন, যে বহুতে হয়তো চিন্তিত হৈ আছে যে মোৰ নামটো এতিয়ালৈকে কিয় অহা নাই, বা মেৰিট লিষ্টখন কিয় প্ৰকাশ পোৱা নাই, বা ৱেইটিং লিষ্টখন কিয় প্ৰকাশ পোৱা নাই, মই একো চাব পৰা নাই কিয়, বহুতৰ প্ৰশ্ন আছিলে। তো সেইটো কাৰণে হৈছে কামটো যে তোমালোকৰ ডেটবিলাক গোটেইখিনি এক্সটেণ্ড কৰি দিয়া হৈছে, সেইকাৰণে তোমালোকে মেৰিট লিষ্টখন দেখা পোৱা নাই বা ৱেইটিং লিষ্টখন দেখা পোৱা নাই। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ বহুতে চিন্তিত হৈ আছে। যিসকল দৰ্পণ পৰ্টেল দি এপ্লাই কৰিছে কলেজৰ বাবে এডমিশ্যনৰ বাবে, তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেন্তে আজি ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং কেনাল। এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা আছাম 12 ৰিজাল্ট 2024। তো টাইপ কৰিলোঁ। তাৰপিছতে আমাৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন আছে 10 to 12 বৰ্ড ৰিজাল্ট, সেইটো ক্লিক কৰিবা আৰু ইনষ্টল বটনটো ক্লিক কৰি দিবা। তো আমাৰ চোৱা ডাউনলোড হৈ আছে এতিয়া। তো ডাউনলোড হোৱাৰ পিছতে আমি কি কৰিম, তাক অ'পেন কৰিম। অ'পেন কৰাৰ পিছতে আমাৰ ইয়াত বৰ্ডটো চিলেক্ট কৰিব লাগিব। আমি কি কৰিম, আমি ডাইৰেক্টলি চিলেক্ট কৰিব পাৰোঁ বা আছাম বৰ্ড আমি টাইপ কৰিব পাৰোঁ। তো আছাম বৰ্ডটো আমি চিলেক্ট কৰিম। তো আছাম বৰ্ডটো চিলেক্ট কৰাৰ পিছত ক্লাছ 12 চিলেক্ট কৰিব লাগিব। তাৰপিছতে তোমালোকৰ ইয়াত ইয়ৰ ৰিজাল্ট তাত ক্লিক কৰিবা। তো তাত চেক ইয়ৰ ৰিজাল্ট আছে, তাতে গৈ পেলাই তোমালোকে ৰিজাল্ট চাব।